মৰিগাঁও জিলাৰ জাগিৰোডৰ ৫ শতাধিক মহিলাৰে সংগঠিত এটা কৃষক উৎপাদক গোট নাম জোনবিল কৃষক উৎপাদক গোট ২০২১ চনত সংগঠিত এই গোটে জিলা কৃষি বিভাগৰ সহযোগত ৪ হেক্টৰ মাটিত মিলেট ধানৰ দুটা প্ৰজাতিৰ খেতি কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে এই মিলেট ধানৰ চাউলৰ পৰা বিভিন্ন খাদ্য সম্ভাৰ যেনে লাৰু পিঠা চকলেট পিঠাগুৰি পায়স আদি প্ৰস্তুত আৰু বিক্ৰী কৰি কেইবাগৰাকীও মহিলা লাভান্বিত হৈছে এই সামগ্ৰীসমূহ বিভিন্ন প্ৰদৰ্শনীলৈও লৈ যোৱা হৈছে আমি জোনবিল এপিচিটো ২০২১ চনত গঠন কৰোঁ তাৰ আগতে আমি এনজিঅ' হিচাপে কাম কৰিছিলোঁ যেতিয়াৰ পৰা এপিচি কনচেপ্ট আহিলে চৰকাৰে নৰেন্দ্ৰ মোদীয়ে কৰিলে আমি তেতিয়া যেতিয়া লকডাউন চলি আছে ২০২১ চনত আমি তেতিয়াই গঠন কৰিছোঁ আমি আমাৰ ১০জন ডিৰেক্টৰ আছে আৰু ৫০৫গৰাকী আমাৰ মহিলা সদস্য আমাৰ গোটেই এপিচিটোৰ সদস্য আমাৰ অকল মহিলাই আমি মহিলাখিনি খেতি বাতিৰ অন্য কাম কৰাৰ উপৰিও আমি আগতে পিঠা লাডু এইবিলাক আমি বনাই আছিলোঁ পেকেটিং কৰি যেতিয়াৰ পৰা মিলেটটো আহিল কনচেপ্টটো তেতিয়াৰ পৰা আমি মিলেটৰ পৰা কেনেকৈ প্ৰডাক্ট কৰিব পাৰি তাৰপিছত আমি তেনেকৈ আমি মিলেটৰ প্ৰডাক্টটো বনাব আৰম্ভ কৰিলোঁ ইফালে মন্ত্ৰী পীযুষ হাজৰিকাই জাগিৰোডত তেওঁলোকক নিজাববীয়াকৈ এখন দোকান খুলি দিব বুলি আশ্বাস প্ৰদান কৰিছে আমিও ডিডি অসমৰ তৰফৰ পৰা অনাগত সময়ত এই কৃষক উৎপাদন গোটটো আৰু অধিক প্ৰসাৰিত হৈ মহিলাসকল আৰু সচ্ছল হোৱাৰ আশা কৰিলোঁ মৰিগাঁৱৰ পৰা শৈলজী ৰজা বাতৰি বিভাগ ডিডি অসম